নমস্কাৰ স্বাগতম জনাইছোঁ মই চাংমাই মোৰ অন্যটি ভিডিঅ'লৈ মোৰ অন্যটি ছাইডত কাম চলি আছে চিৰি গ্ৰেনাইট আৰু টাইলছৰ কাম পুৰণা ঘৰ আছিলে পুৰণা ঘৰ ৰেনোভেশ্যন কৰা হৈছে আৰু আগৰ গোলা পালিচ আছিলে সকলো ভাঙি এতিয়া টাইলছ আৰু গ্ৰেনাইট কাম কৰা হৈছে ষ্টেয়াৰকেছ ফ্ল'ৰিং সব মই আপোনালোকক কামবিলাক দেখাইছোঁ এইফালে ফ্ল'ৰিং আৰু এইফালে ষ্টেয়াৰকেছ গ্ৰাউণ্ড ফ্ল'ৰ লেণ্ডিং চিৰি ডাবল মল্ডিং ৰাইজাটো ব্লেক গ্ৰেনাইট আৰু ষ্টেপত আপোনাৰ চিমা পিংক কালাৰ গ্ৰেনাইট লগোৱা হৈছে আৰু এইবিলাক এৰিয়াত আমি 95 ডাবল মল্ডিং হ'লে 110 টকা আৰু ছিংগল মল্ডিং 95 এনেকৈ লোৱা হয় ৰানিং ফিটত যায় এইবিলাক আৰু স্কাৰ্টিংও ৰানিং ফিটত যায় আৰু ইয়াৰ লেণ্ডিং চেণ্ডিং চব 95 যাব যদি ডাবল মল্ডিং হয় 110 টকা আৰু আপোনালোকে যদি টাইলছৰ কাম কৰে টাইলছৰ কামৰ ৰেট কেনেকৈ লয় মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আৰু গ্ৰেনাইট কেনেকুৱা কি ৰেট লয় জনাবলৈ নাপাহৰিব আমাৰ মিস্ত্ৰী ঠিকাদাৰসকলে আৰু মোৰ কামবিলাক কেনেকৈ মই কামবিলাক দেখাইছোঁ আজি ষ্টেয়াৰকেছ এইটো ফাৰ্ষ্ট ফ্ল'ৰ পৰা ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট ফ্ল'ৰ নহয় একচুৱেলি গ্ৰাউণ্ড ফ্ল'ৰ পৰা ষ্টাৰ্ট হৈছে এইটো এটা ফাৰ্ষ্ট লেণ্ডিং এইটো গ্ৰেনাইটে দি দিয়া আছে সম্পূৰ্ণ খালি স্কাৰ্টিং গ্ৰেনাইটে যাব মই ফিনিচিং হ'লে ভিডিঅ' দিব আপোনালোকক এটা ডাবল মল্ডিং এল মল্ডিং কৰি দিয়া হৈছে মই দেখাবলৈ চেষ্টা কৰিছোঁ এল মল্ডিং এনেধৰণে যাবগৈ এল মল্ডিংটো এনেধৰণে যাবগৈ এইটো ইয়াৰ ফাৰ্ষ্ট ফ্ল'ৰ এইটো লেণ্ডিং ইফালে এইটো আছে ইয়াতে টাইলছেই হ'ব সম্পূৰ্ণ এইটো খোলা পালিচ কৰা আছে এইটো ভঙা হ'ব আৰু এইফালে এইটো লেণ্ডিং পজিশ্যন এইটো এইফালে ব্ৰেক বাৰাণ্ডা এখন ডাঙৰ বাৰাণ্ডা হয় সেইটো ৰেণ্টৰ থাকিব ফাৰ্ষ্ট ফ্ল'ৰটো ৰুম আছে মই এপাক দেখাই দিছোঁ আপোনালোকক 2x4 টাইলছ হৈছে সম্পূৰ্ণ এইটো হ'ল ফ্ৰণ্ট চাইডটো ৰেণ্টৰ হ'ব ইয়াতে 4টা ৰুম আছে 4টা ৰুমৰ 4টা ফেমিলি থাকিব পাৰিব এইটো ছেকেণ্ড ফ্ল'ৰ ৰাইজাটো ব্লেক গ্ৰেনাইট আৰু ষ্টেপৰ পিংক কালাৰ গ্ৰেনাইট দিয়া হৈছে ডাবল মল্ডিং এইফালে আমাৰ মিস্ত্ৰী ভাই কাম কৰি আছে লেণ্ডিং লগোৱা কাম হৈছে এইফালে এইটো ছেকেণ্ড ফ্ল'ৰ হোৱা নাই মই ছেকেণ্ড ফ্ল'ৰ হ'লে মই আপোনালোকক ভিডিঅ' দিম